আহোম স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰা ঐতিহাসিক নামটি পুলৰ দুৰৱস্থা। নামৰূপৰ পৰা গোলাঘাটৰ কমাৰবন্ধালৈ ঐতিহাসিক ধুদৰালিত আমগুৰিৰ নামটি নৈৰ ওপৰত পৌৰাণিক শিলেৰে ইটাৰে নিৰ্মাণ কৰা এই নামটি পুললৈ এতিয়া ভাবুকি নামি আহিছে। পুলটিৰ ওপৰেৰে দৈনিক গধুৰ গধুৰ যান বাহন চলাচল কৰাৰ ফলত বহু অংশত দ গাঁতৰ সৃষ্টি হৈছে। ফলত বহু অংশত বৃহৎ বৃহৎ ফাটমেলা পৰিলক্ষিত হৈছে। লোক নিৰ্মাণ বিভাগে পুলটিৰ বিকল্প স্বৰূপে প্ৰায় 7 বছৰ পূৰ্বে এখন দলং নিৰ্মাণ কৰিছিল যদিও আজিকো প্ৰতি ব্যৱহাৰৰ বাবে মুকলি হৈ নুঠিল এই দলংখন। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব সাংবাদিক ৰূপম বৰবৰাই। ঐতিহাসিক ধুদৰালি দুৰৱস্থাই জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে ঐতিহাসিক নামটি পুলৰ এতিয়া অস্তিত্বৰ সংকটত। পোনে পোনে কেমেৰা পাৰ্চন আব্দুৰ ৰহিমে দেখুৱাব ঐতিহাসিক ধুদৰালিৰ ওপৰত আছে নামটি পুল আৰু কিন্তু নামটি পুলটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যিহেতু পুৰাতত্ব বিভাগে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত এতিয়া যিকোনো মুহূৰ্ততে ভাগি পৰিব পাৰে নামটি পুলটো। যিহেতু ঐতিহাসিক ধুদৰালি পুনৰ নিৰ্মাণ হৈ আছে আৰু ঐতিহাসিক ধুদৰালিটো যদি আপুনি চাই শিৱ হালালকাই নিৰ্মাণ কৰি আছে আৰু শিৱ হালালকা কোম্পানীয়ে কিন্তু ঐতিহাসিক ধুদৰালিটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত লেহেমীয়া গতি চলাৰ ফলত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধাৰণ। মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ কেনেধৰণে জহি খহি গৈছে ঐতিহাসিক নামটি পুলটো। নামটি পুলটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত নামটি কেইবাটাও জাতীয় দল সংগঠনে দাবী জনাই আহিছে যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পুৰাতত্ব বিভাগেই হওক বা লোক নিৰ্মাণ বিভাগে। কাষতে এখন দলং বনাইছিলে 10 বছৰ আগতে নামটি পুলটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আৰু বিকল্প ৰাস্তা হিচাপে কাষতে এখন দলং বনাইছিলে, কিন্তু দলংখনো আজিলৈকে মুকলি কৰি নিদিলে লোক নিৰ্মাণ বিভাগে। যদি আপুনি চাই নামটি পুলটো এতিয়া বিভিন্ন স্থানত ফাট মেলিছে আৰু প্ৰতিদিনে গধুৰ যান বাহন অহা যোৱা কৰি আছে আৰু যান বাহন অহা যোৱা কৰাৰ ফলত কিন্তু যিকোনো মুহূৰ্ততে ভাগি পৰিব পাৰে নামটি পুলটো। গদাধৰ সিংহৰ দিনতে নিৰ্মাণ হৈছিলে ঐতিহাসিক ধুদৰালি আৰু লগতে নিৰ্মাণ হৈছিলে নামটি পুল, কিন্তু নামটি পুল সংৰক্ষণ কৰিব লাগিছিলে পুৰাতত্ব বিভাগে, কিন্তু আজিলৈকে নামটি পুলটো সংৰক্ষণ নকৰিলে।